নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে সংকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ হাজাৰ হাজাৰ পদ খালী। এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। 70,000 টকা পৰ্যন্ত লাভ কৰিব মাহিলী দৰমহা। এতিয়াই সাজু কৰক নথিপত্ৰ। ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। 70,000 টকা পৰ্যন্ত মাহিলী লাভ কৰিব দৰমহা। আবেদনৰ বাবে এতিয়াই সাজু কৰক নথিপত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে বিজ্ঞাপন। এছ.এছ.এৰ অধীনত LP আৰু UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। https://dee.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত কৰিব লাগিব আবেদন। 8 নৱেম্বৰৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব এই ৱেবছাইট আৰু 30 নৱেম্বৰৰ মাজনিশালৈকে মুকলি হৈ থাকিব এই ৱেবছাইটৰ লিংক। অফলাইনৰ আবেদন গ্ৰহণযোগ্য নহ'ব, অৰ্থাৎ আপোনালোকে অফলাইনত আবেদন কৰিব নোৱাৰিব এই চাকৰিৰ বাবে। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি। আৰু এই বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভস্ম। ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিলে পত্নী গৰিমা গাৰ্গে। বিশাল ব্ৰহ্মপুত্ৰৰ মাজত বিলীন হ'ল জুবিন গাৰ্গ আৰু তাৰ পিছতে কান্দি কান্দি আৱেগিক হৈ পৰিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভস্ম। কাছুমাৰী ঘাটত উপস্থিত হৈ আৱেগিক হৈ পৰিল পত্নী গৰিমা শইকীয়া গাৰ্গ। ভগ্নী পামী বৰঠাকুৰো উপস্থিত থাকে কাছুমাৰী ঘাটত আৰু ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল জুবিন গাৰ্গ। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ মন্থা আৰু এই ভয়াৱহ ঘূৰ্ণীবতাহ মন্থাক লৈ অসমতো জাৰি কৰা হৈছে এলাৰ্ট। বংগোপসাগৰত উদ্ভৱ হোৱা মন্থাই জোকাৰি যাব অসমকো। অহা 5 দিনলৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰবল বৃষ্টিপাত। এই সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ভয়াৱহ ঘূৰ্ণীবতাহ মন্থাক লৈ অসমতো জাৰি কৰা হৈছে সতৰ্কতা। বংগোপসাগৰত উদ্ভৱ হোৱা মন্থাই জোকাৰি যাব অসমক। অহা 5টা দিনলৈকে অসম তথা উত্তৰ পূবত হ'ব প্ৰচণ্ড বৰষুণ। এই প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাই প্ৰভাৱ পেলাব পাৰে উত্তৰ পূবত। ৰাজ্যৰ ঠাই বিশেষে মজলীয়া আৰু পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 30 অক্টোবৰত বিজুলী ঢেৰেকনিৰে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। 31 আৰু 1 নৱেম্বৰত অসমসহ উত্তৰ পূবত বলিব বতাহ। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা আহিব পাৰে ৰাজ্যত। ধুমুহাৰ লগতে এই 2টা দিনত প্ৰবল বৃষ্টিপাত হোৱাৰো সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কতা। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ চিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 2জন বাইক আৰোহীৰ। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত নিহত হয় এই বাইক আৰোহী 2জন। চিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2জন বাইক আৰোহী। এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে নিহত হয় এই বাইক আৰোহী 2জন আৰু থিতাতে নিহত যুৱক 2জন ছানিদুল আলী আৰু মুবাৰক আলী বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী। নিহত যুৱকদ্বয় খলিহৈ মিলন বজাৰৰ বুলি খবৰ আহিছে। একেখন বাইকতে উঠি আহিছিল এই যুৱক 3জন।
আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাক লৈ পলায়ন কৰে চালকে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰসংঘত বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, নলবাৰীত বীৰ লাচিত থানাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে। নলবাৰীত বীৰ লাচিত থানাৰ লগত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। নলবাৰীৰ হাটখোলাস্থিত বীৰ লাচিত থানাৰ জিলা কাৰ্যালয়ত মঙলবাৰে এক উত্তেজনাৰ সৃষ্টি হয়, য'ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে কাৰ্যালয়টো লণ্ডভণ্ড কৰে। ঘটনাটোৰ সূত্ৰপাত হৈছিল বীৰ লাচিত থানাৰ সদস্য পাপু অসমে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতা এজনে সামাজিক মাধ্যমত এই বিষয়ে জনোৱাৰ পিছতে বীৰ লাচিত থানাৰ নেতাজনে ভাবুকি দিয়া বুলি বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে দাবী কৰিছে। আৰু এই অভিযোগৰ পিছতে মঙলবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ বহু নেতাকৰ্মীয়ে বীৰ লাচিত থানাৰ উক্ত নেতাজনক বিচাৰি তেওঁলোকৰ নলবাৰী জিলা কাৰ্যালয়ত উপস্থিত হয়। আৰু কাৰ্যালয়ত কাকো নাপাই উত্তেজিত কৰ্মীসকলে কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰে, বেনাৰ পোষ্টাৰ ফালি চিৰি পেলায়। আৰু ইয়াৰ ফলত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, শ্ৰীভূমিত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হ'ল কংগ্ৰেছৰ সেৱা দলৰ সভা। এই সন্দৰ্ভত তীব্ৰ সমালোচনা শাসক পক্ষৰ। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সাংগঠনিক সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা পৰিৱেশন কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনা এনে এক সময়ত সংঘটিত হৈছে যি সময়ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে ভাৰত বিৰোধী ভূমিকা গ্ৰহণৰ অভিযোগ উঠিছে। শ্ৰীভূমি জিলা কংগ্ৰেছ সেৱা দলৰ এখন সাংগঠনিক সভাত জিলাখনৰ প্ৰবীণ কংগ্ৰেছী বিদুভূষণ দাসে মঞ্চত আমাৰ সোণাৰ বাংলা শীৰ্ষক গীতটো পৰিৱেশন কৰে। অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালে এই কাৰ্যক দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি অভিহিত কৰিছে। শ্ৰীভূমিত এখন সংবাদমেলত মন্ত্ৰী পালে কয় যে কংগ্ৰেছে বাংলাদেশ প্ৰীতি প্ৰদৰ্শন কৰিছে, যিটো দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ। তেওঁ এই সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। সভাখনত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ অধ্যক্ষ দীপ বায়নে এই অভিযোগ খণ্ডন কৰিছে আৰু তেওঁ দাবী কৰে যে বিদুভূষণ দাসে গীতটো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে নহয়, বৰঞ্চ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ এক কবিতা হিচাপেহে সুৰ লগাই পৰিৱেশন কৰিছিল। বায়নৰ মতে কবিগুৰু এজন প্ৰকৃত ভাৰতীয় আৰু তেওঁৰ এই কবিতা দেশৰ এক অমূল্য সম্পদ। তেওঁ সাহসীয় বিজেপিয়ে এই বিষয়টোক ৰাজনৈতিক অস্ত্ৰ হিচাপে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰিছে। পৰৱৰ্তী খবৰ, ৰাফেল যুদ্ধ বিমানত উৰণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিৰ পৰা ৰাফেল যুদ্ধ বিমানেৰে উৰণ সফলতাৰে সমাপ্ত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ হিচাপে এই অনুশীলন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ।